guys, welcome back to my channel. আজি আমি যাম কামাখ্যা মন্দিৰত অম্বুবাচী মেলালৈ। তো এই অম্বুবাচী মেলাতনো কোন কোন আহে কি হয় দেখাই থাকিম পাছলৈ। তেনেহ'লে এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইছ এতিয়া আমি ওলালোঁ অম্বুবাচী মেলালৈ। তো দেখাওঁ বলক পাছৰখিনি। আহি আছোঁ কামাখ্যা মন্দিৰ। হেল্ল' গাইছ, এয়া দেখিছে নহয় কিমান মানুহৰ ভিৰ। আৰু ইয়াত যদি আমি মানে ইটোৱে সিটোক এৰি দিব পৰা নাই, যোনকেইটা গৈছোঁ তাতে, নহ'লে হেৰুৱাটো মানে কনফাৰ্ম মানে ইয়াত মানে ইমান ভিৰ মানুহৰ। আৰু আগলৈ গৈ দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো কি আছে। আচলতে মই ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ, এনেকুৱা মানে দেখা নাই ইমান মানুহ। আৰু বহুত দূৰ খোজকাঢ়িব লগা হ'ল, মই কৈছোঁ নাই বহুত দূৰ। এয়া আমি গৈ আছোঁ, চব আমি 4টা আহিছোঁ ন। এয়া চব আকৌ ৰাস্তা কিনাৰেদি আকৌ গৈ আছোঁ। বহুত ভিৰ মানুহৰ, বহুত দূৰ আছে। মই ভবাই নাছিলোঁ ইমান দূৰ মানে খোজকাঢ়িব লাগিব বুলি। বহুত বেছিয়ে ভিৰ হৈ গ'ল। আমি ফাইনেলি পাইছোঁহি আৰু অলপ সময় বাকী আৰু কিমান মানুহ। এয়া দেখিছোঁ নহয় গোটেই অজস্ৰ মানুহ, মানে ইমানেই ভক্তৰ আগমন ঘটিছে। দেখিছে কিমান মানুহ। আৰু সেইডোখৰ চিৰি বগাবলগীয়া হৈছে, তাত ইমানেই মানে ভাগৰ লাগিছে, পাছত ৰৈ দিবলগীয়া হৈছে মানে। আৰু বহুত ডোখৰ আছে যাব। সেয়া মই এনজয় কৰি গৈ আছোঁ, কিন্তু লাষ্টতহে গম পাইছোঁ ইমানেই ভাগৰ লাগিছে চিৰি বগাওঁতে। এইডোখৰতো অকণমান ভালেই বাৰু, কিন্তু মানে খুপি বগাবলগীয়া হৈছে। আৰু তাতে মই ভৰিকেইটা নগৈছোঁ, ৰখি বহি গৈছোঁ মাজতে। হ'ব হা, আকৌ কিমান মানুহ হ'ব, আকৌ মানুহৰ ভিৰৰ মাজত চিৰি বগাবলগীয়া হৈছে গোটেইখন। মানে সোনকালে অহা নাই যে ইমানখিনি মানে। তাৰপিছত আমি এইডোখৰ জেগাত ৰৈ দিছোঁ। আকৌ বেছি ভাগৰ লাগিছে, কিমান মানে ভৰিয়ে খোজকাঢ়িব পৰা নাই। এয়া ফাইনেলি পালোঁহি আৰু কামাখ্যা মন্দিৰ। ইয়াৰ ভিতৰত যাম। ইয়াত কেমেৰা এলাও নাই, তথাপি ভিডিঅ' অকণমান কৰি থৈছিলোঁ। বন্ধই কৰি দিবলৈ দিছিলে ছাৰহঁতক। এইডোখৰত কেমেৰা এলাও নাছিলে, সেইভাগে মই অহা নাই যে ইয়াৰ বিষয়ে ইমান নাজানো বাৰু। সেই মানুহ পূজাৰী আছে, তাৰপিছত গৈ তাত আশীৰ্বাদ ল'লোঁ, ফটো ল'লোঁ। এয়া মই গৈ আছোঁ, এইয়া কামাখ্যা মন্দিৰ। আৰু ইয়াত কিমান মানুহ বহি আছে। তাৰপিছত গৈ আছোঁ, ৰখি পিনি ফটো কেইকপিমান মাৰিলোঁ বাৰু। ইয়াতে দেখিছেনে কিমান মানুহ, গোটেই পোকৰ নিচিনা মানুহ। আৰু সেৱা ল'লোঁ তাৰ আগতে। এয়া মই ইয়াত আমি জিৰণি ল'লোঁ অকণমান। তাৰপিছত অলপ দেৰি হোৱাৰ পিছত আকৌ পঠিয়াই দিলে আমাক। ইয়াৰ কামাখ্যা মন্দিৰৰ মুখৰ আগতে, এইয়া মুখৰ আগতে বহি আছিলোঁ আমি। অৱশেষত গৈ আমি গ'লোগৈ আৰু